মংগলদৈত উদ্ধাৰ 12জনকৈ শিশু শ্ৰমিক জিলা শিশু সুৰক্ষা বিভাগ জিলা শ্ৰম বিভাগ দৰং জিলা প্ৰশাসন আৰু বেচৰকাৰী সংস্থা ছত্ৰৰ যৌথ অভিযানত মংগলদৈ দৈনিক বজাৰৰ পৰা উদ্ধাৰ কৰে এই শিশু শ্ৰমিকসকলক মংগলদৈৰ বিভিন্ন গেৰেজ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শিশু শ্ৰমিকসকলক উদ্ধাৰ কৰি শিশু কল্যাণ সমিতিৰ হাতত চমজাই দিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত শিশু কল্যাণ সমিতিয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে জিলা শিশু সুৰক্ষা বিষয়াই মংগলদৈৰ পৰা isa24x7 একচুৱেলি আমি আজিয়েই নহয় বিগত প্ৰায় যোৱা সপ্তাহতো আমি আমাৰ কেইটামান বিভাগ বিশেষকৈ আমাৰ জিলা শ্ৰম বিভাগ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডিষ্ট্ৰিক্ট আৰক্ষী আৰু বেচৰকাৰী সংস্থা ছত্ৰৰ সহযোগত আমি যৌথভাৱে শিশু শ্ৰমিক উদ্ধাৰ অভিযানৰ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু মংগলদৈ টাউনৰ বিভিন্ন গলিয়ে বা বিভিন্ন দোকান বিভিন্ন গেৰেজত আমি আমাৰ কিছু খবৰ আছিলে সেই খবৰৰ ভিত্তিত আমি তাত কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু 12গৰাকীকৈ শিশু শ্ৰমিকক আমি উদ্ধাৰ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আচলতে যদিও আমি 12গৰাকীক উদ্ধাৰ কৰিছোঁ আমাৰ যেটো ফিজিক্যাল অবজাৰভেশ্যন সেই অবজাৰভেশ্যন আমি 12গৰাকীক উদ্ধাৰ কৰিছোঁ যদিও তাৰ ভিতৰত হয়তো যেহেতু আমি CWCত প্ৰডিউচ কৰিছোঁ এতিয়া তাৰ পিছত তেওঁলোকৰ নথিপত্ৰ তাত সাবমিট কৰাৰ পিছতে আমি গম পাম আচলতে 18 বছৰৰ তলৰ হয় নে নহয় বিকল্প এইটোৱেই যে আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওচৰত আমি তেওঁলোকক আমি এতিয়া বৰ্তমান লৈ আহিছোঁ আৰু তাতে ডিসিশন কৰা হ'ব আসলতে কি পৰ্যায়ত কি কাৰণত তেওঁলোকৰ এই ধৰণৰ কাৰ্যসূচীত বা এই কাৰ্যত তেওঁলোক জড়িত হ'বলগীয়া হ'ল বিশেষকৈ আমি এটা কথাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিম যাতে তেওঁলোকৰ শৈশৱটো তেওঁলোকৰ শিক্ষাটোৰ ওপৰত ভিত্তি কৰি আহি থকা দিনত তেওঁলোকে শিক্ষাৰ কাৰণে যাতে এনেকৈ গেৰেজত যাবলগীয়া নহয় বা অৰ্থৰ কাৰণে যাতে যাবলগীয়া নহয় তাৰ কাৰণে ব্যৱস্থা আমি হাতত ল'ম বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আমাৰ গেৰেজ আছে এই ধৰণৰ প্ৰতিষ্ঠানৰ পৰা আমি মূলত তেওঁলোকক উদ্ধাৰ কৰা হৈছে গোটেইখিনি কিশোৰ বুলি আমি ক'ব লাগিব অৱশ্যে দুই এটা 18 বছৰ বেছি হ'ব পাৰে কিন্তু আমাৰ যেটো অবজাৰভেশ্যন ফিজিক্যাল অবজাৰভেশ্যনত তেওঁলোকক আমি 18 বছৰ তলৰ বুলি আমি উদ্ধাৰ কৰা হৈছে যদিও তেওঁলোকে যেতিয়া আমাক কাগজপত্ৰ ইয়াত CWCত প্ৰডিউচ কৰিব তাৰ পিছতে তেওঁলোকক আমি মাক দেউতাকৰ ওচৰত আমি ৰেষ্ট্ৰিকশ্যন কৰিম আমি আসলতে চাইল্ড লেবাৰ নিৰ্মূল কৰিবৰ কাৰণে বিভিন্ন ঠাইত আমি সজাগতা সভাৰ আমি আয়োজন কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে বিভিন্ন ব্যৱস্থা আছে যদি আৰ্থিকভাৱে দুৰ্বল হয় তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰী অসম চৰকাৰৰ যিমানবিলাক আঁচনি আছে বিশেষকৈ স্পন্সৰশ্বিপ বা অন্যান্য আঁচনিবিলাক আছে আৰু সেই আঁচনিৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যতটো যাতে সুৰক্ষিত কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা ইতিমধ্যে লৈছোঁ আৰু এখেতসকলকো আমি সেই সুৰক্ষাটো প্ৰদান কৰিবৰ কাৰণে নিশ্চয় আমি ব্যৱস্থা গ্ৰহণ কৰিম অৱশ্যে এই কথাটো অস্বীকাৰ নকৰোঁ এই কথাটো আমি অস্বীকাৰ এই কাৰণেই নকৰোঁ যে সকলোৱে হয়তো এই আঁচনিবিলাক বিষয়ে অৱগত নহয় গতিকে আমাৰ দৃষ্টিত যিখিনি পৰিছে বা যিসকলে এই আঁচনি বিচাৰিছে বা তেওঁলোকৰ লগত সংলগ্ন হৈছে সকলোৱে এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি আমি বিগত সময়ত এই কথাখিনি ক'ব পাৰোঁ নহয় সকলোকে ইতিমধ্যে বাৰে আমি কৈছোঁ যে আমি চাইল্ড লেবাৰটো আমি মুক্ত কৰিব লাগে আৰু তাৰ কাৰণে সকলোৱে আমি সজাগ হ'ব লাগিব আইনগত যিখিনি বিধি বা ব্যৱস্থা আছে এই সম্পৰ্কে আমি ৰাইজক অৱগত কৰাইছোঁ আৰু আমাৰ যিসকল এমপ্লয়াৰ আছে যিসকলে নিয়োগ কৰে তেখেতসকলো সচেতন হ'ব লাগে আৰু যেতিয়ালৈকে আচলতে তেখেতসকলক আইনী ব্যৱস্থাৰ আওতাত আনি তেওঁলোকক শাস্তি প্ৰদান কৰা নহয় তেতিয়ালৈকে কিন্তু তেওঁলোকে এই কাৰ্যসূচীত জড়িত থাকিব সেইকাৰণে বিশেষকৈ আমাৰ লেবাৰ বিভাগ আছে তেওঁক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এইখিনি যিসকল শিশুক আমাৰ এই কাৰ্যত জড়িত কৰাইছে সেই নিয়োগকৰ্তাসকলক যাতে আইনগত শাস্তি প্ৰদান কৰি এটা দৃষ্টান্তমূলক মানে উদাহৰণ আমাৰ আগত দাঙি ধৰি আহি থকা দিনত আমি শিশু শ্ৰমিক আমি নিৰ্মূল কৰাৰ ক্ষেত্ৰত এক অৰিহণা বা মাইলৰ খুঁটি হিচাপে বিবেচনা হয় তাৰ কাৰণে সকলোৰে প্ৰতি আমি আহ্বান ৰাখিছোঁ তেখেতসকলৰ কাৰণে যোগ্য যিমানবিলাক আঁচনি আছে সেই আঁচনিবিলাকক তেওঁলোকক অন্তৰ্ভুক্ত কৰাই
আমি সেই সুযোগটো যদি তেওঁলোকক প্ৰদান কৰিব পাৰোঁ নিশ্চিতভাৱে তেওঁলোকে হয়তো শিশু শ্ৰমিকেই হওক বা অন্যান্য শিশু অধিকাৰ বিৰোধী যিমানবিলাক কাম থাকে সেই কামৰ পৰা তেওঁলোক বিৰত থাকিব তাৰ কাৰণে আমি ৰাইজ সজাগ হ'ব লাগিব বিভিন্ন বিভাগ আছে বিভিন্ন বিভাগৰ আঁচনিসমূহ সম্পৰ্কে আমি ৰাইজক অৱগত কৰাব লাগিব আৰু তেওঁলোকক সেই আঁচনিৰ উপযুক্ততাৰ ভিত্তিত তেওঁলোকক আমি কি কৰিব লাগিব আঁচনিবিলাক তেওঁলোকক বিতৰণ কৰিব পাৰিব লাগিব